ভক্তি ৰসেৰে মুখৰিত দেৰগাঁৱৰ কাষৰীয়া এক গ্ৰামাঞ্চল আধ্যাত্মিক পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈছে এক মাংগলিক কাৰ্যসূচী হৰি নামেৰে মুখৰিত মিছামৰাৰ দুলীয়া গাঁও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দুলীয়া গাঁৱৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰাথমিক শাখাৰ সোণালী জয়ন্তীৰ উপলক্ষে সোমবাৰে পুৱাৰ ভাগত লাইখুটা স্থাপন কৰা হয় আধ্যাত্মিক পৰিৱেশত ভক্তি ৰসৰ সৃষ্টি হোৱা অনুষ্ঠানটোত প্ৰাথমিক শাখাটোৰ সমূহ বিষয়ববীয়াৰ লগতে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত লাইখুটা স্থাপন সমাপন কৰা হয় 2025 বৰ্ষৰ 23-24 আৰু 25 জানুৱাৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে দুলীয়া গাঁৱৰ মাধৱদেৱ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব সোণালী জয়ন্তী উৎসৱ মাধৱদেৱ সমন্বয় ক্ষেত্ৰৰ সমীপত সোণালী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি 15 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব বাণিজ্য মেলা আৰু কৃষক মেলা জয়গড় শংকৰ ইতিমধ্যে আপোনালোকক আমি জ্ঞাত কৰিছোঁ অহা 2025 চনৰ জানুৱাৰী মাহৰ 23-24-25 জানুৱাৰী তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী মাধৱদেৱ প্ৰাথমিক শাখাৰ 50 বছৰ অতিক্ৰম কৰাৰ উপলক্ষে সোণালী জয়ন্তী উৎসৱ ভাগ আয়োজন কৰা হৈছে সেই উদ্দেশ্যে অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী আমি অনুষ্ঠিত কৰিবলৈ দিহা কৰিছোঁ প্ৰথম দিনা 23 তাৰিখে ৰাতিপুৱা 11 বজাৰ পৰা সাহিত্য শাখাৰ প্ৰতিযোগিতা 2 বজাৰ পৰা সাংস্কৃতিক প্ৰতিযোগিতা বৰগীত প্ৰতিযোগিতা ঝুমুৰা কৃষ্ণ নৃত্য আৰু নাদভংগীৰ প্ৰতিযোগিতা সন্ধ্যা 5 বজাৰ পৰা সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা দ্বিতীয় দিনা সন্ধ্যা 7 বজাৰ লগে লগে গুৰুজনাৰ আৰ্হিৰ এখনি অংকীয়া নাটক ৰাম বিজয় আমি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কৰিছোঁ আৰু তৃতীয় দিনা এখন ভাওনা গুৰু সন্ধ্যা ভাওনা ভাগে আমি অনুষ্ঠিত কৰিম আৰু সেইদিনা দিনত 9 বজাৰ লগে লগে সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰা হৈছে এই সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতামূলকভাৱে অনুষ্ঠিত কৰা হ'ব সেই সমূহ ভক্তপ্ৰাণ ৰাইজক আমি সেই অনুষ্ঠানলৈ আমি মূল কাৰ্যসূচী হিচাপে 3 দিনৰ কাৰ্যসূচী আমি ৰাখিছোঁ বৰ্ণাঢ্য কাৰ্যসূচী আৰু তাৰ লগতে আমি বাণিজ্য মেলা আৰু কৃষক মেলা গ্ৰন্থ মেলা 15 জানুৱাৰীৰ পৰা আমি অনুষ্ঠিত কৰিছোঁ আৰু আমাৰ এই 3 দিনৰ যি বৰ্ণাঢ্য কাৰ্যসূচী সেই কাৰ্যসূচীত আমাৰ দিহানাম প্ৰতিযোগিতা থিয়নাম প্ৰতিযোগিতা নৃত্য প্ৰতিযোগিতা সাহিত্য শাখাৰো প্ৰতিযোগিতা আমি ৰাখিছোঁ লগতে আমাৰ দুখনকৈ মহাপুৰুষীয়া নাট ভাওনা আমি আয়োজন কৰিছোঁ এভাগ অংকীয়া আৰু এভাগ আমাৰ অসমীয়া 24 তাৰিখে আমাৰ অংকীয়া যিভাগ ভাওনা সেইভাগ আমি আয়োজন কৰিছোঁ আৰু 2 নম্বৰ দিনাখন আমি 25 তাৰিখে আমি মাতৃভাষাৰ ভাওনাৰ আয়োজন কৰিছোঁ লগতে আমাৰ সাংস্কৃতিক শোভাযাত্ৰাও আমি দিনৰ ভাগত ৰাখিছোঁ প্ৰতিযোগিতামূলক হিচাপে আমি সেই শোভাযাত্ৰা ৰাখিছোঁ আমি আমাৰ এই দেৰগাঁও নিউজ চেনেলৰ জৰিয়তে আমি আমাৰ এই শোভাযাত্ৰা প্ৰতিযোগিতালৈ আমি সকলোকে সহায় সহযোগিতা আৰু এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি বিনম্ৰভাৱে এই অনুষ্ঠান সোণালী জয়ন্তীৰ আটাইকেইটা দিনত উদ্যোক্তাসকলে স্থানীয় ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে ব্যুৰ ৰিপৰ্ট অপৰূপা টিভি
চৰাচৰ তুমি ঈশ্বৰ নামতে কৰণ লয়ো নাৰায়ণ কৰা ভৱ নদী পাৰ নাৰায়ণ তুমি ব্ৰহ্মা তুমি বিষ্ণু তুমি মহেশ্বৰ চৰাচৰ জগতৰ তুমি ঈশ্বৰ নামতে কৰণ লয়ো নাৰায়ণ কৰা ভৱ নদী পাৰ নাৰায়ণ হৰি ৰাম 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 মধুদান বদান মধে মনোৰম মনোবান জলো হৰি ৰাম 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 হৰি ৰাম 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 ধৰণী ধৰধাৰ নধে অভৰম পৰমাৰ বিজাত ভনাত ভৰম হৰি ৰাম 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 হৰি ৰাম প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ